নমস্কাৰ ডি নিউজ প্লাছৰ সমূহ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ। কথাৰ চন্দ্ৰ শীৰ্ষক মোৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ববিতা শৰ্মা। ববিতা, স্বাগতম জনাইছোঁ ধন্যবাদ ধীৰাজ। বিশেষ অনুষ্ঠানৰ জৰিয়তে। ধন্যবাদ। বহু কথা আছে, সাংগীতিক যাত্ৰাৰ বিষয়ে বহু কথা পাতিব লগা আছে, আপোনাৰ বৰ্ণিল সাংগীতিক যাত্ৰাৰ বিষয়ে বহু কথা পাতিব লগা আছে, কিন্তু আৰম্ভণিতে এটি গীত শুনিব খুজিছোঁ। নিশ্চয়। যিটো গীতেৰে সদায় মোৰ প্ৰথম পৰিচয় বুলি কোৱা হয়, সেই গীতেই অকণমান গাই দিছোঁ, কাৰণ সেইটো গীতেৰেহে মানুহে বেছিকৈ জনা হৈছিলে। এতিয়াও বিচাৰে ৰাইজে, সেই গীতিকে এফাকি গাইছোঁ, হিয়ামন এলবামৰ গীতটি। বঙাহাৰে দেও মোৰ সোণৰ সোলেং তুমি, চাউ দাঙি ধৰিবা যোৱা গৈ মোকেৰি, হৈ খহি খহি যাব গৈ মোৰ দেহাতি, তথাপি নকমে তোমাৰে ঠিকনা দি। ইমানখিনি বহুত ভাল লাগিলে আচলতে এই গীতটি অসমৰ প্ৰতিগৰাকী শ্ৰোতাৰ মাজত হৃদয়ত নিমজ্জিত হৈ আছে, নহয় জানো? আৰু এই গীতটিৰে ববিতা শৰ্মা বুলি আমি জানিছিলোঁ। আচলতে কথাটো এনেকুৱা যে এটা গীত সম্পূৰ্ণ তেতিয়াহে হ'ব যেতিয়া সেই গীতটিত সম্পূৰ্ণখিনি বস্তু পোৱা যাব। এলিমেণ্ট যাক কয়, কথাখিনি, সুৰটো, ভইচটো, কণ্ঠটো যোনে গাব উইথ মিউজিক, এটাইখিনি যেতিয়া সুন্দৰভাৱে একেলগে এটা গীতত সোমাই যায়, এছেম্বল হৈ যায়, তেতিয়া এটা প্ৰকৃত গীত ওলায়। গতিকে এই গীতত সুন্দৰ কথা, ইমান সাহিত্য জড়িত হৈ আছে, নহয় জানো? আৰু জুবিন গাৰ্গৰ লগত কাম কৰাৰ কেনেকুৱা অভিজ্ঞতা? বহুত সুন্দৰ অভিজ্ঞতা। আচলতে মই বহু বছৰ পাইছোঁ, আৰু এই এনকে প্ৰডাকশ্যনৰ এই গোটেই মন চিৰিজটো হোৱাৰ উপৰিও বহুত হয়, আৰু আমি শ্ব' কৰিছিলোঁ। আৰু মই যেতিয়া শ্ব' কৰিছিলোঁ তেতিয়া জুবিন গাৰ্গে বিহু অনুষ্ঠান নকৰে, তেতিয়া কেৱল চেৰিটি শ্ব' কৰে। চ' সেই সময়তে মই 2-3 বছৰ একেলগে চেৰিটি শ্ব'বিলাক কৰিছিলোঁ, আৰু সেইটো এটা বেলেগ সুন্দৰ এক্সপিৰিয়েঞ্চ। আজিকালি বিহুবিলাক কি হয় যে অকণমান মানে কি আৰু অলপ থাকে, আৰু এইটো নতুন চাম যিহেতু আহে, অলপ উদ্ভণ্ডালিও হয়, অলপ হৈ যায় আচলতে। আগতে সেইটো নাছিলে, টিকেট কিনি চাই ন, সেইকাৰণে পূৰা একদম মানে কয় যে একদম প্ৰত্যেকটো পেনীৰ তাৰমানে হেৰিটো উলিয়াই লয় আচলতে ৰাইজে, সেইটোৱে। আৰু বৰ মজা লাগিছিলে। হিন্দী, অসমীয়া সকলো ধৰণৰ গীত আমি গাইছিলোঁ, আৰু এনেকুৱাও নাছিল যে এগালমান কণ্ঠশিল্পী যায়, সেনেকুৱা নহয়। ফিমেলত মই যাওঁ, আৰু কেতিয়াবা জংকী যায়, আমি দুগৰাকীয়ে কেতিয়াবা গাওঁ। খুব প্ৰায়ভাগে আমি এগৰাকীয়ে মহিলা কণ্ঠশিল্পী থাকোঁ, আৰু বাকী সময়ত জুবিনা নিজেই থাকিলে, খগেন গগৈ থাকে, আৰু দিগন্ত দা কেতিয়াবা যায়, মানস ৰবীন কেতিয়াবা যায়, আৰু আমাৰ গোটেই অনুষ্ঠানটো সূত্ৰধাৰ থাকে পবিত্ৰ মাৰ্ঘেৰিটা, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী। হয়, এক সুন্দৰ পৰিৱেশ। আৰু ববিতা শৰ্মা, তেতিয়া আপোনাৰ সাংগীতিক যাত্ৰা কেনেকৈ আৰম্ভ হৈছিলে? প্ৰতিগৰাকী কণ্ঠশিল্পীৰ সাংগীতিক যাত্ৰাৰ বিষয়ে জানিবৰ কাৰণে দৰ্শকৰে ইচ্ছুক হয়। কেনেকৈ আৰম্ভ হৈছিলে সাংগীতিক যাত্ৰা? আচলতে এনেকুৱা যে মোৰ জন্মৰ পিছৰ পৰাই আচলতে ঘৰৰ পৰাই এইটো মই এটা মানে হেৰি পাইছিলোঁ আচলতে, কাৰণ যিহেতু মোৰ মা গানৰ লগত জড়িত আছে, মায়ে খুব ভাল গান গাইছিলে, আৰু সেই সূত্ৰেই আচলতে মই এই জগতখনলৈ আহিলোঁ। আৰু দ্বিতীয়তে লাহে লাহে কেনেকৈ আচলতে মঞ্চ বা এলবাম এইবিলাকত সোমাই পৰিলোঁ নিজেও গম নাপালোঁ। এটা খুব সুন্দৰ যাত্ৰা আচলতে। ক্লাছ 2 মানৰ পৰা মই মানে গান গাইছোঁ। আগতে খুব প্ৰতিযোগিতা হয়, আগতে প্ৰতিযোগিতাত মানে হেৰি কৰাটো খুবেই ইম্পৰ্টেণ্ট আছিলে, বহুত। কাৰণ মাহঁতৰ এটাই কথা যে মঞ্চটো আমি সেনেকৈ নেপাওঁ, আৰু আজিকালিৰ দৰে সেনেকৈ এটা গান গাই পেলাই মানুহ জনপ্ৰিয় হোৱা সেই চিষ্টেম আগতে নাছিলে। একজেক্টলি নাছিলেই। গতিকে মানুহৰ মুখে মুখেহে আমাৰ পৰিচয় ওলাইছিলে, আৰু যেতিয়া এটা সময়ত মানুহ এগৰাকী অলপ হিট হৈ যায় বা জনা হৈ যায়, সেই তাৰ পিছতহে মঞ্চত মাতে। তাৰ আগতে আমি এপ্লিকেশ্যন দি পেলাইহে অনুষ্ঠান কৰিব লাগে, সেনেকুৱা দিন আছিলে আমাৰ। আৰু কেছেটত আপোনালোকৰ নাম থাকে ববিতা শৰ্মা বুলি, তেতিয়া আপোনাক চাবৰ কাৰণে খুব ইচ্ছুক হৈ থাকে। সেই ফটোটোৱে আমাৰ পৰিচয়। এতিয়াও ইনফেক্ট মোক যদি কোনোবাই কয়, বাইদেউ যে আপোনাৰ বগা ড্ৰেছ পিন্ধা যে এটা যে হিয়ামনৰ এলবামত যে ফটোটো যে আছে, সেই এতিয়াও ৰাখি থৈছোঁ। সেই ফটোখনেই বহুত ইম্পৰ্টেণ্ট। এতিয়াতো হাজাৰ হাজাৰ লাখ লাখ ফটো থাকে এগৰাকী আৰ্টিষ্টৰ, আমাৰ সেইখিনি সময়ত এটা দুটা ফটোৱে ইম্পৰ্টেণ্ট আছিলে, সেইকেইটাতেই মানুহে চিনি পাইছিল। আৰু বহু কথা আছে। ববিতা শৰ্মা আন এটি গীত শুনিব বিচাৰিছোঁ, ককাইদেউ গীতটি খুব ভাল লাগিছে,
শুনাচোন এষাৰ কথা হয়, হয়। খুব জনপ্ৰিয় হৈছে সেই গীতটি এটি কুলি যদি আপুনি গাই দিয়ে হয় হয় সেইটো আছিলে আকৌ হিয়ামন এলবামৰ আকৌ হিয়ামনৰ। হয় মানে হিয়ামনৰ পিছত যেতিয়া হিয়ামন, হিয়ামন আকৌ যেতিয়া খুব হিয়ামন। জনপ্ৰিয় হ'ল তেতিয়া এনকে প্ৰডাকশ্যনৰ দেৱদাহঁতে মানে সিদ্ধান্ত ল'লে যিহেতু হিয়ামন ইমান চলি আছে ৱাইনত আকৌ হিয়ামন আকৌ এবাৰ ৰিঙা হিয়ামন মন শুনা দিলোঁ উৰণীয়া হয় মন হয় হয় সেইটোৱে ঠিক আছে অকণমান গাই দিছোঁ ঠিক আছে বাৰু অ ককাইদেউ শুনাচোন এষাৰ কথা হে মনতে ভাবিছো বিয়াৰ কথা হে আজিকালি ল'ৰাবোৰে হে চলাহী কথাৰে বোলে গাঁৱৰে জীয়ৰীৰ মন ভুলাই অ ককাইদেউ শুনাচোন এষাৰ কথা কি সুন্দৰ গীত আছিলে কি খুব সুন্দৰ আজিকালি lyrics। খুব কম গোৱা হয় কিন্তু মঞ্চত যেতিয়া বিচাৰি ভাল লাগে এইবাৰ এতিয়াও মই বাজি বিহু থাকে এইবোৰ এইবাৰ কিন্তু মই বিহু মঞ্চত প্ৰায়খিনি মঞ্চতে মই এই গীতটি গাইছোঁ আৰু কমিটিৰ ফালৰ পৰা মোক আগতীয়াকৈ অনুৰোধটো জনাই থৈছিলে বাইদেউ এইকেইটা গান কিন্তু আপুনি লৈ আহিব এইবাৰ গতিকে ভাল লাগে আচলতে ৰাইজে যেতিয়া আৰু বিচাৰে ববিতা শৰ্মা আপোনাৰ চলচ্চিত্ৰ জগততো আপুনি কণ্ঠদান কৰিছে হয়। ভুমুকি মাৰিছে হয়। অলপ জানিব বিচাৰিছোঁ আচলতে কি হ'ল চলচ্চিত্ৰ জগতখনৰ লগত মই অকল গীতেৰে নহয় অভিনয়ৰো জড়িত আছিলোঁ অভিনয় কৰিছিলে হয়। আচলতে প্ৰথমতে মই যেতিয়া মোৰ এলবাম ওলাইছিলে পাঞ্চালী যিটো মোৰ চ'ল' প্ৰথম এলবাম আছিলে তাতে এটা গীত আছিলে চহৰৰ ছোৱালী বুলি খুব জনপ্ৰিয় হৈছিল এটা সময়ত সেইটো প্ৰথম সেই সময়ত এগৰাকী ছোৱালী মানে একদম স্কুটি কাইনেটিকখন চলাই চলাই একদম পূৰা গোটেই গুৱাহাটীখন ঘূৰি ফুৰে গানটো গাই গাই মই চহৰৰ ছোৱালী বুলি নক'বা মোক মনে মোৰ বিচাৰে তোমাক এনেকুৱা ধৰণৰ আৰু খুব ধুনীয়া সেই সময়তে মানে কি মোক যিহেতু ভিডিঅ'টো ওলাইছিলে মানস দাই মোৰ এইটো ভিডিঅ'টো কৰিছিলে তাৰপিছত মানে বহুতে মোক বিচাৰিলে মানে অভিনয়ৰ বাবে আৰু সেই সময়তে মই প্ৰায় ৩-৪খনমান চিৰিয়েল কৰিছিলোঁ আৰু ৰাজু দাৰ জয়ন্তদাৰ তেখেতৰ এখন চিনেমা আছিলে ভূমিপুত্ৰ মই তাতেও অভিনয় কৰিছিলোঁ জনপ্ৰিয়। হয় হয় আৰু সেই সেনেকৈ মই যেতিয়া মোৰ গীতৰ চৰ্চাটো এনেকৈ যেতিয়া চলি থকাৰ মাজতে এবাৰ ৰূপম দাৰ ষ্টুডিঅ'ত মোক প্ৰথম যেতিয়া মই মানে প্ৰথমতে মই গান গালোঁ জ্যোতি চিত্ৰপন যেতিয়া মোৰ চহৰৰ ছোৱালীটো গানটো গোৱা হৈছিলে তাৰপিছতে জ্যোতি চিত্ৰপনত এখন প্ৰথম ছবি যিখন কৰিছিলে মই যিখনত কণ্ঠদান কৰিছিলোঁ সেইখন হৈছে নিষিদ্ধ নদী বিদ্যুৎ চক্ৰৱৰ্তীৰ হয় সেইখনত এটা বিহু আছিলে তো বিহু আগতে বহুত গাওঁ মানে প্ৰত্যেকবিলাক বিহুতে অলমষ্ট থাকোৱেই তাৰমানে বিহু থাকিবই আৰু আমি কেইগৰাকীমানেই লিমিটেড ছিংগাৰ আছিলোঁ হয়। ভিতালী বা থাকে নিৰ্মালী বা থাকে তৰালী বা তৰালী বাইদেউ মই আমি একদম লিমিটেড কেইগৰাকীমান নিৰ্মালী, ছিংগাৰ নিৰ্মালী বা ক'লোৱেই ইতিমধ্যে বৰ্ণালীও থাকে হয়। একদম লিমিটেড আৰু সোমনাথ দাৰ নিতুমণি বৌ আমি কেইটা মানে প্ৰায় এইকেইটাই থাকোঁ এতিয়া আৰু নিতুমণি বাইদেউৰ গীত নোগোৱাই হ'ল নোগোৱাই হ'ল ইমান গাব লাগে মানুহজন ইমান সুন্দৰ ভইচ তাৰমানে কিছু ধুনীয়া বিহু মানে গাই থৈছে তেওঁ আমি বহুত গান গাইছোঁ এনেকৈ তাৰপিছত নিষিদ্ধ নদী হয় হয় তেতিয়া সেই বিহুবোৰ গাওঁতে গাওঁতে খগেন গগৈ তেখেতে ক'লে তই এটা বিহু গাই দিবিচোন এনেকৈ আমাৰ চিনেমাখনৰ কাৰণে সেই তেতিয়া এনেকৈ মই এটা বিহু গালোঁ সেইটো মোৰ প্ৰথম ছবি আচলতে আৰু তাৰপিছতে কি হ'ল মই যিহেতু এই মোৰ ঘৰ ভৰলুমুখত ওচৰতে শব্দৰূপা ৰূপম দাস ষ্টুডিঅ'ত তাতে যৌৱনে আমনি কৰে পিছত এখন বোলছবি ওলালে আই লাভ ইউ বুলি হয় তাতে মোক মানে মই যিহেতু আগতে খুব হামিং চামিংবিলাক কৰিছিলোঁ তো বেকগ্ৰাউণ্ড ভোকেলবিলাক হওক বা এনেকুৱা কোৰা চৰাইচৰ কাৰণে মাতি থাকে চব মানে হেৰিবিলাক ষ্টুডিঅ'বিলাকত তো তাতেও সেনেকৈ আই লাভ ইউ চিনেমাখনৰ কাৰণে মোক গাবলৈ মাতিছিলে কোৰাছ বহুত গাইছে মই গালোঁ আগদিনাখন গাই থৈ আহিলোঁ তাৰপিছত সিদিনাখনে ক'লে তাইৰ ভইচটো অলপ ঠিক লাগিব নেকি জয়ন্ত পাঠক আছিলে এই গানটোৰ মানে হেৰি আৰু মিউজিক ডাইৰেক্টৰ তাৰপিছতে ক'লে কালি এবাৰ আহিবচোন এটা গান গাব লাগিব পাৰে তাৰপিছত ছেকেণ্ড ডে গ'লোঁ যোৱাৰ পিছতে আৰু সেই জিতুল দা আৰু মোৰ কণ্ঠত যিটো আই লাভ ইউৰ গানটো জানিও নাজানা হয় সেই গানটো গাই দিলোঁ খুবেই ধুনীয়া হ'ল এইটো বৰষা আৰু আকাশদ্বীপৰ প্ৰথম চিনেমা আৰু গোৱাত শ্বুট কৰিছিলে বিৰাট ধুনীয়া আৰু গানটো মানে একদম তাৰপিছত আপুনি অভিনয়ৰ ফালে কিয় মন নেমেলিলে আপুনি সুন্দৰ অভিনয় কৰিছিলে সংগীতলৈ আহিলে অভিনয়টো মানে কি হ'ল সকলো ফালে একচুৱেলি যোৱাটো মই ভাবোঁ যে চব ফালে মই যদি মানে হাত ভৰি মাৰিব যাওঁ বেয়া হ'ব কথাটো মই এটাতে কনচেনট্ৰেট হৈ থকাটো ভাল আৰু অভিনয়ৰ ক্ষেত্ৰত তাৰমানে কি মই বেয়া বুলি নকওঁ অভিনয়টো খুবেই ভাল আৰু সকলোৱেতো এনেকৈ চলিও আছে আৰামছে কিন্তু মোৰ কথা কি আছিল কি সেইখিনি সময়ত অলপ সৰু আছিলোঁ আচলতে চিন্তাবোৰ অলপমান বেলেগ ধৰণৰ আছিলে ফাংচনবিলাক কৰোঁ ইমান টকা পইচা ইনকাম কৰোঁ কৰি পেলাই গোটেই এক্টিংবিলাক কৰিব গ'লে গোটেই কাপোৰ কানি কিনোতে মোৰ গোটেই পইচা খৰচ হৈ যায় তেতিয়া মানে মাক কমা মোৰ গোটেইকেইটা পইচা দেখোন গান গাই যিকেইটা পাওঁ গোটেইকেইটা এক্টিঙত কাপোৰ কিনোতে যায় মই আৰু এক্টিং নকৰোঁ আৰু সেনেকৈ বাদ দিলোঁ আপোনাৰ যে পাঞ্চালী
কেছেটখনৰে আপুনি ভূমিকা মাৰিছিল হয়, চহৰৰ ছোৱালী মই নিজে অভিনয় কৰিছিলোঁ সেই গীতটি আপোনাৰ প্ৰথম আছিল হয় সেই গীতটি এটি গলি শুনিব খুজিছোঁ যদি আপোনাৰ মনত আছে নিশ্চয় মনততো থাকে মানে কেতিয়াবা সেই মাজতে অলপ ভিৰ হৈ যায়গৈ এটি গলি শুনিব খুজিছোঁ নিশ্চয় মই চহৰৰ ছোৱালী বুলি নকবা মোক মনে মনে বিচাৰে আদৰ মই ৰূপহী বিজুলী হলো বুলিনো বাৰু কতেনো লগালো জগৰ এই বেলি বিহুতিত মই চেনাই আহিছোঁ গাড়ী সাজে পিন্ধি বহাগত পণ কৰিছোঁ ল'বাচোন মনৰ খবৰ মই চহৰৰ ছোৱালী বুলি নকবা মোক মনে মোৰ বিচাৰে আদৰ বহুত ভাল লাগিল ইমান হেপী নম্বৰ আছিল আৰু খুব তেতিয়া হয় হয় ববিতা শৰ্মা এতিয়া যিহেতু দেখিছে সাংস্কৃতিক জগতখনত কেনেকুৱা যে বাহিৰৰ শিল্পীক লৈ আমাৰ তথাকথিত শিল্পীসকলে কিছু বিৰোধ কৰা দেখিছে দেখা গৈছে নহয় জানো এইটো কিয় হৈছে শিল্পীৰটো নিজা পৰিধি নাই নিজৰ ক্ষেত্ৰ নাই আমাৰ ভূপেন্দ্ৰও বংগত গৈ কাম কৰিছে আমাৰ জুবিন গাৰ্গেও কাম কৰিছে পাপনেও কৰি আছে প্ৰতিষ্ঠিত হৈছে বাহিৰৰ শিল্পী কিয় আহিব নোৱাৰে তাকো আপুনি অলপ লিখা মেলাও কৰিছে দেখিছোঁ মোৰ আচলতে কি হয় কেতিয়াবা মনৰ কথাবোৰ ক'বলৈ ইচ্ছা যায় ভাল লাগে এইকাৰণে মই আচলতে ধন্যবাদ দিওঁ ফেচবুকক কাৰণ মনৰ কথা কিছু ক'বৰ কাৰণে এখন প্লেটফৰ্ম পাইছোঁ কাৰণ মানুহৰ আগতো ক'ব যাব নোৱাৰোঁ আৰু প্ৰয়োজনো বোধ নকৰোঁ আচলতে মোৰ যেতিয়া মন যাব যিটো মই ভাবোঁ মোৰ চিন্তাধাৰাখিনি মই এইদৰে প্ৰকাশ কৰোঁ আৰু এইটো ক্ষেত্ৰতো মই সেইটো বাবেই কৈছিলোঁ যে মৰ্মিতা মিত্ৰ বুলি নহয় আৰু যোনেই নাহক এনেকুৱা আমি সকলোকেই আচলতে এই সুবিধাকণ দিব লাগিব আপুনি ইতিমধ্যে যিটো কথা ক'লে যে আমাৰ অসমৰ পৰা ভূপেন হাজৰিকা হওক পপন হওক কাইলৈ ময়ো যাব পাৰোঁ বা পৰহিলে আৰু কোনোবা যাব পাৰে বাহিৰৰ শিল্পী আহি অসমত বহু গীত গাইছে সেইটোৱে কথা প্ৰথমতে কথাটো হ'ল আৰ্টিষ্টৰ কোনো পৰিধি নাই আপুনি যিটো কথা ক'লে আৰু সেইদৰে তেখেতসকলে যদি আমাৰ ভাষাটোক আঁকোৱালি লৈ পেলাই যদি গাবলৈ চেষ্টা কৰিছে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা তেওঁ এগৰাকী বঙালী ছোৱালী হৈ আজি চেষ্টা কৰিছে ন' ডাউট কিছুমান ভুল ভ্ৰান্তি হৈছে কথা বতৰাখিনিত হ'বই আমাৰো হ'ব বেলেগ ভাষা এটা যেতিয়া আমি শিকিবলৈ বা গাবলৈ যাম কিন্তু তেওঁ চেষ্টা কৰিছে ন তো আমি সেই চেষ্টাখিনিক আমি আচলতে শ্ৰদ্ধা কৰাটো দৰকাৰ আৰু বাকী ৰ'ল আমি আমাৰ নিজৰ মাজত সেই ভয়টো থাকিব নালাগিব মই ভাবোঁ যে কিছু ক্ষেত্ৰত সম্ভৱতঃ আমাৰ কিছু গায়ক গায়িকাৰ এটা ভয় এটা আহিছে শংকা এটা আহিছে যে এওঁ অহাৰ লগে লগে আমাৰ ফালে কিছু কমি যাব নেকি কিন্তু মই সেইটো ক্ষেত্ৰতে এইটো কথা লিখিছিলোঁ ফেচবুকত যে আজি আমি যদি এই যিখিনি গায়ক গায়িকা সেইটো বস্তু ভাবি পেলাই লিখিছে তেওঁলোকে সেইটো কথাও চিন্তা কৰিব লাগিছিল যে তেওঁলোক অহাৰ পৰা কিন্তু লোকশিল্পীসকলেও অনুষ্ঠান নোপোৱা হৈ গৈছে হয়নে নহয় হয় তেওঁলোক অহাৰ ফলতো তেনেকুৱা হৈছে তেতিয়াতো তেখেতসকলে মেবি ইমান চিন্তা কৰা নাছিল যে আমি অহাৰ লগে লগে লোকশিল্পীসকলে অনুষ্ঠান কমকৈ পোৱা হৈছে গতিকে আমি তেওঁলোকৰ কাৰণেও চিন্তা কৰা ভাল আজি এগৰাকী কণ্ঠশিল্পী অহাৰ লগে লগে ইমান টেনশ্যন হৈ গ'ল যে আমি ইমান হুলস্থুল কৰিছোঁ নিজৰ ঠাইতে আমি ভয় কৰিব লগা কি আছে মোৰ যদি কেপেবিলিটি আছে মোৰ যদি এইখিনি গাটছ আছে বা মোৰ যদি এইখিনি মানে মোৰ কণ্ঠত যদি এইখিনি শক্তি আছে ডেফিনেটলি মই যোনেই নাহক যিমানে বাঘ শিয়াল ঘৰিয়াল নাহক কিয় মই কেতিয়াও মই ক'তো পিছ হওঁ কি নাযাওঁ সেইটোৱে কথা আমাৰ কেইগৰাকীমান শিল্পীয়ে কৈছে যে আমাৰ এ.আৰ. ৰহমানে আহি কিমান পইচা লৈ গৈছে সংগীত সুনীতি চৌহান আহিছে কিমান শিল্পী আহিছে গতিকে আদৰিব লাগে তেওঁলোকৰ টেলেণ্ট আছে তেওঁলোকে আহিছে অনুষ্ঠান এটা কৰিলেতো টকা আমিও লওঁ সেইটোৱে কথা আমাৰ যিসকল তথাকথিত গায়ক গায়িকাই কৈছে মই শিল্পী বুলিতো মই কাকোৱে নকওঁ কাৰণ মই নিজেও নহয় আৰু মই নাভাবোঁ যে ইয়াতে বহুত এনেকুৱা শিল্পী ভূপেন হাজৰিকাৰ পিছত কোনোবা আৰু এনেকুৱা শিল্পী আছে বুলি পেলাই গতিকে যিসকল আছে নিজে কিয় যে শিল্পী বুলি কয় মই বুজি নাপাওঁ সকলো গায়ক গায়িকা হয় গতিকে সেই গায়ক গায়িকাসকলে মোৰ মতেৰে এইটো চিন্তা কৰা উচিত যে আমিওতো আপোনালোকেওতো পইচা পাতি লয় এনেতো কেতিয়াও ফ্ৰীতেতো গাই নিদিয়ে গতিকে আজি এ.আৰ. ৰহমান আহিলে তেওঁৰ অনুষ্ঠানটোৰ মানে যিটো পৰিসৰ হ'ব তেওঁ সেই হিচাপে টকা পইচা ল'ব অৰিজিতে যিটো তেওঁৰ ষ্টাইল হ'ব তেওঁ সেইমতে টকা ল'ব মই এতিয়া মোৰ ষ্টাইলত যিমানখিনি মোক প্ৰয়োজন মই সিমানখিনিতে কৰিম পাপনৰ যেনেকুৱা সকলোৰে সেইকাৰণে ৰেট বেলেগ বেলেগ সেইকাৰণে আৰ্টিষ্টবিলাকৰ এটা ৰেট ধৰি দিছে বা তেওঁলোকে নিজে নিজে মেবি ৰেটবোৰ নিৰ্ধাৰণ কৰি পেলাই এইবিলাক ফ'কাছ কৰিবলৈ কাৰণে দি দিছে মোকো কোনোবা সুধিছিলে আপোনাৰ ৰেটটো কিমান কওকচোন মানে
মানে আপুনি কিমান লয় বিহুৰ সময়ত মই বোলে মই এইটো বস্তু দিবলগীয়া বা প্ৰকাশ কৰিবলগীয়া বস্তু বুলি মই নেভাবোঁ সেইটোৱে মোৰ এটা নিৰ্ধাৰিত কিছুমানে অনুষ্ঠানৰ তালিকাই দি দিয়ে সেইটোতো আৰু টুমাচ আৰু মানে ইমান আৰু হোৱা নাই অসমত এতিয়াও বহুত বস্তু বাকী আছে কিয় বাৰু কৰিছে এইটো আই ডোন্ট নো এইটো তেওঁলোকৰ কিবা এটা পাব্লিচিটি আৰু ববিতা শৰ্মা আন এটি প্ৰশ্ন মোৰ মনলৈ আহিছে আপুনিও দেখিছে ছ'চিয়েল মিডিয়াত যে অলপ আগতে যে পেহেলগামৰ যি ঘটনা হ'ল তাৰপিছত মুখ্যমন্ত্ৰীগৰাকী আহ্বান জনালে সেই লৈ সকলোৱে তেওঁক সঁহাৰি জনায় তেওঁৰ কথাখিনিক সঁহাৰি জনাই সকলোৱে বিহু অনুষ্ঠান বন্ধ কৰিছে কিন্তু কিছুমানে এনেকুৱা ধৰণৰ হৈছে যে নিজাববীয়াকৈ কৈছে যে মই বিহু অনুষ্ঠান নকৰোঁ তেনেকুৱা হৈছে এইটো মই লিখিছিলোঁ এইটো আপুনি বাতিল কৰিছে মই বাতিল কৰিলোঁ এই শব্দটো কেনেকৈ এপ্লিকেবল হ'ব পাৰে হয় য'ত মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ পিছত যে আপোনালোকে 15 তাৰিখৰ পিছত আৰু অনুষ্ঠান কৰিব নোৱাৰে আৰু যিহেতু 15 তাৰিখৰ কথাটো বাৰু এতিয়াহে আহিলে তাৰ আগতে তেওঁ কৈছিলে যে যিহেতু পেহেলগামৰ এনেকুৱা এটা ঘটনা হৈছে এইখিনি সময়ত নাচ গান কৰি থাকিলেও সঁচাকৈ শোভা নাপায় আৰু এটা পৰিৱেশটোৱে নকয় তাৰমানে এইটো আমাক আচলতে হেৰি নকৰে চ' তেওঁ সেইকাৰণে ক'লে বস্তুটো ঠিক আছে এইটো এটা আমি এইটো একচেপ্ট কৰিব লাগিব কাৰণ আমিও ভাৰতীয় হয় আমাৰ গাতো সেই তেজে আছে যিসকলে অলৰেডি সেই মানে আপোনাৰ চিভিলিয়ানখিনিক অলৰেডি এনেকৈ হেৰি কৰি পেলালে মৃত্যুমুখত পেলালে গতিকে আমি সেই দুখটো আমাৰ আছে আৰু আমি সেইখিনি ছাপোৰ্ট কৰিবই লাগিব দেশৰ এই সময়ত আমি সদায় একগোট হ'বই লাগিব তো তেনেস্থলত যেতিয়া অনুষ্ঠান আমাৰ মন নাযায় কৰিব মন নাযায় কিন্তু কথাটো হ'ল এটা ধৰি দিলে সময় যে 9 তাৰিখৰ ভিতৰত মানে এনেকৈ শেষ কৰিব লাগিব লাকিলি মোৰো সিদিনাখনে 9 তাৰিখে লাষ্ট প্ৰগ্ৰেম আছিলে তাৰপিছত আৰু 10 তাৰিখৰ পিছতো বন্ধই কৰি দিছে তো তাৰ সেইখিনি সময়ত হঠাতে দেখিবলৈ পাব যে মই এনেকৈ বাতিল কৰিলোঁ মই মানে পেহেলগামৰ এই ঘটনাটোৰ কাৰণে মই এইবোৰ সকলো অনুষ্ঠান মই বন্ধ কৰি দিলোঁ কিন্তু সেইটোতো আগতে লিখা নাছিল আগতে লিখিব লাগিছিলে তেতিয়া আমি মানিলোঁ আৰু এটা কথা আজিকালি কিছুমান মানে কি হয় আৰ্টিষ্টৰ এটা মানে স্মাৰ্টনেছ এটা বুলি ভাবে যে মই দিলোঁ মোক চবে মানে একদম পুৰা বাহ কৰিব কিন্তু নকৰে আজিকালি ৰাইজ বিৰাট স্মাৰ্ট আৰু সচেতন কাৰণ মই কমেণ্টবিলাকো পঢ়োঁ কেতিয়াবা তো কৈছে আপুনি কি এইটো লিখিলে আপুনিতো বাতিল কৰা নাই অলৰেডি মুখ্যমন্ত্ৰীয়ে হেৰি কৰি দিছে এইবোৰ বস্তুটো এইবোৰ চিপ মানে পাব্লিচিটি একচুৱেলি এইবোৰ পাব্লিচিটিৰ পৰা মই নাভাবোঁ যে বিৰাট কিবা এটা হ'ব আৰু এইবাৰ আপোনাৰ অনুষ্ঠান কেনেকুৱা ধৰণে গ'ল মোৰ ভালে হৈছে মোৰ প্ৰতিবাৰে ভাল হয় আচলতে মানে কি মই এইকাৰণেই কৈছোঁ মই নিজে নিজৰ কথা কৈ আছোঁ মই অলৰেডি মই কৰি অহা মানুহ মই বহু বছৰ মোৰ চাব গ'লে সংগীত জগতত মোৰ 30 বছৰে হ'ব গতিকে এই 30 বছৰত মই কিমান মঞ্চ কৰিছোঁ মোৰ নিজৰো হিচাপ নাই আৰু আজি মঞ্চখন এখন আচলতে এটা ফূৰ্তিৰ বস্তু তাৰমানে মোৰ কাৰণে বিৰাট মানে এটা হেপিনেছ তাৰমানে মই সুখ পাওঁ তাতে গতিকে মঞ্চক মই সদায় সেই আগৰ দৰেই লৈ আহিছোঁ এতিয়াও সেনেকৈয়ে পূজা কৰি আহিছোঁ আৰু মই ভাবোঁ যে ৰাইজেও ভাল পাইছে সেইকাৰণে নিশ্চয় মোক এতিয়াও আমন্ত্ৰণ জনাই আছে আপোনাৰ দেখিছোঁ ইমান সুন্দৰ অনুষ্ঠান আৰু মাজতে আপুনি নতুন গান কিছুমান লৈছে যিটো সোণালু গানো লৈছে বহুত ভাল লাগিছে মই এইবাৰ এনে এটা মানে জাষ্ট চিন্তা কৰিলোঁ মানে কি হয় আজিকালি নতুন গানবিলাক মানুহে বহুত ওলাই থাকে ময়ো ওলাইছোঁ দুই এটা নতুন গান কিন্তু পুৰণি গানবোৰ লাহে লাহে যেন হেৰাই যায় কিন্তু আমি একচুৱেলি হেৰাব দিব নোৱাৰোঁ প্ৰত্যেকগৰাকী আৰ্টিষ্ট প্ৰত্যেকগৰাকী আমাৰ বহুত আপোন হয় আচলতে আৰু তেওঁলোকক জীয়াই ৰখাটো আমাৰ কৰ্তব্য গতিকে আমি যদি তেওঁলোকৰ বাবে যদি তেওঁলোকৰ গীতকে যদি দুফাকি গাই দিওঁ এনেকৈ যেতিয়াকৈ মই গীতটো গাইছিলোঁ বহু ৰাতি হ'ল অলপ যদি শুনিব খোজোঁ আপুনি যদি অলপ গাই দিয়ে আমাৰ দৰ্শকসকলক বহু ৰাতি হ'ল জানা বহু গান আজি হ'ল গোৱা ৰাতিপুৱাবলে অলপ সময় জানানে নেজানা মোৰ বাবে সকলো নতুকিবা যোৱাৰ পৰত কলো শুনিতেৰে বুকুত নাম লিখি আজি দূৰণিলে ওলালো অকলশৰে মোৰে লগৰী বহুত ভাল লাগে মই আজি বাৰু খুব প্ৰিপেয়াৰ হৈ থকা নাই কিন্তু মানে কি এই গানটো যেতিয়া মই গাই পেলাই মই জিতুলালৈ পঠিয়াই দিছিলোঁ সৰু এটা থাকে জিতুলাৰ গান গাইছোঁ কিবা যদি বেয়া গাওঁ
অবভিয়াছলি মেইল গান এটা এটেম্প কৰাটো এটা বহুত টান কথা আচলতে যেনেকৈ আজিকালি জুবিন গাৰ্গৰ গীতবোৰ গোটেই ফিমেলবিলাকে ট্ৰাই কৰি থাকে গতিকে মই জিতুলাৰটো বাৰু ট্ৰাই এটা কৰিছিল মই জিতুদালে পঠিয়ালোঁ জিতুলাই খুব ভালকৈ লিখিছে ভাল হৈছে বুলি বোলে মোৰ খুব ভাল লাগিছে আচলতে সুন্দৰ হৈছে আমি পাইছোঁ ছ'চিয়েল মিডিয়াত ইমান সুন্দৰ ভিউৱাৰ্ছ হৈছে গীত হয় হয় খুব ভাল পাইছে আৰু মানে আৰু বহুতে ৰিকুৱেষ্টো কৰিছে এনেকুৱা পুৰণি পুৰণি গীতবিলাক তুমি উলিয়াই থাকিবা হয় হয় হোপ এটা আৰু কৰিছোঁ ববিতা শৰ্মা আপুনি সংগীতৰ লগতে এতিয়া দেখিছোঁ আপুনি অলপ ৰাজনৈতিক ক্ষেত্ৰখনতো আপুনি জড়িত হৈ পৰিছে সেই বিষয়ে অলপ জানিব অলপ বিচাৰিছোঁ নহয় বহু বছৰ হ'ল মোৰ আজি প্ৰায় 10-12 বছৰ বেছি হ'ব চাগে জড়িত হৈ পৰিছে তাতে অলপ জানিব বিচাৰিছোঁ ৰাজনৈতিক ক্ষেত্ৰখনলৈ অহাৰ হয় এইটো ৰাজনৈতিক ক্ষেত্ৰখনৰ ক্ষেত্ৰত মানে এনেকুৱা যে সেই ফাৰ্ষ্ট অফ অল মই আইডিঅ'লজিটোক মই ভাল পাওঁ দলটোৰ কথা মই এতিয়া হয় ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি আইডিঅ'লজি আছে মই সেইখিনিক পচন্দ কৰোঁ আৰু বাকী ৰ'ল নেতা নেত্ৰী এইবোৰতো সলনি হৈ থাকে দলটোতো কেতিয়াও সলনি নহয় দলটো মোৰ প্ৰিয় আচলতে আৰু তাৰে যিখিনি হিন্দুত্ববাদক মই অলপমান বেছি মই কৰোঁ ছাপোৰ্ট দিওঁ আচলতে কাৰণ সেই ক্ষেত্ৰত মই যিখিনি মোৰ কৰণীয় মোক দলে যেনেকৈ বিচাৰিব মই সেই হিচাপত আপুনি কৰি আছে আৰু এতিয়া খুব জোৱাৰ উঠিছে নেকি মানুহ অহাৰ এই দলটোত মানে যেতিয়া আমি জইন কৰিছোঁ তেতিয়াতো কোনোৱেই নাছিল মহিলা কণ্ঠশিল্পী চাগে প্ৰথম ময়ে আছিলোঁ তাৰপিছত বাৰু পবিত্ৰতা মষ্ট প্ৰবেবলি মোতকৈ 10 দিনমান আগত জইন কৰিছিলে জিতুলদা এমাহমান আগত জইন কৰিছিলে আমি সকলো সেইখিনি সময়তে মানে আমি পাৰ্টিকুলাৰ কেইগৰাকীমান আমি সেই সময়তে জইন কৰা তাৰপিছতো বাৰু একেবাৰে মানে জোৱাৰ উঠি গৈছে ঠিক আছে আহিব লাগে আমাৰ লগত সকলো মানুহ জড়িত হ'ব লাগে আচলতে আৰু তেতিয়াহে আমাৰ দলটোৱে যিখিনি আমাৰ চিন্তা চৰ্চা কৰিছে সেইখিনি আমি আগবঢ়াই নিব কিছুমান সুবিধাৰ কাৰণে মানুহৰ সুবিধা আদায়ৰ কাৰণে কিছুমান মানুহ আহিছে নেকি এনেকুৱা অনুভৱ হয় নেকি যেনেকুৱা আপুনি ক'লে যে মই আদৰ্শত বিশ্বাসী মই দলটোক আচলতে ভাল পাওঁ এনেকুৱা কিছুমান মানুহ আছে নেকি যে কিছুমান সুবিধাৰ কাৰণে নিশ্চয় থাকিব প্ৰত্যেকটো ক্ষেত্ৰতেইতো আছে সুবিধা ক'ত নিবিচাৰে আপুনি আজি ইয়াতে এই চেনেলটোতেই হওক বা আৰু ক'ৰবাতে হওক প্ৰত্যেকটো মানুহে নিজৰ নিজৰ এটা সুবিধা থাকে আমাৰো নিজৰ কিবা কিবি নিশ্চয় চিন্তা আছে কিন্তু তাতো এটা লিমিট থাকিব লাগিব যে দলটো ঊৰ্ধত তাৰপিছত মোৰ নিজৰ সা সুবিধাখিনি নিজৰ এক্সপেক্টেশ্যনখিনি কাৰণ আমি যেতিয়া জইন কৰিছোঁ আমিতো ভবাই নাছিলোঁ আমি যে কেতিয়াবা কিবা পাম নে মই এতিয়া কিবা লৈছোঁ মইতো এতিয়াও একো লোৱা নাই মইতো এতিয়াও বিচৰাও নাই আচলতে বহুতে কয় যে তুমি এইবাৰ ক'ত টিকেট বিচাৰিবা বোলে মই এতিয়ালৈকে মই ভবা নাই মানে কিছুদিন আগলৈকে চাওঁ যদি মোৰ কেপেবিলিটি আছে মোক ডেফিনেটলি মোক আগবঢ়াই নিবলৈ নিশ্চয় দিব কিন্তু মই নিজে এতিয়ালৈকে বিচাৰিব লগা হোৱা নাই কাৰণ মই এতিয়াও কৰিবলগীয়া ভালেখিনি কাম আছে আৰু ৰাজনীতিৰ ক্ষেত্ৰত এটা ভাল কি হয় ছ'চিয়েল কাম বহুত কৰিব পাৰি সামাজিক ক্ষেত্ৰত বহুতখিনি কাম আগবঢ়াই নিব পাৰি যিহেতু মই এটা নিজৰ NGO চলাই আছোঁ NGOৰ বিষয়ে হয় গতিকে সেইবোৰ কাম কৰিবলৈ বহুতখিনি সা সুবিধা হয় সুবিধা সেইকাৰণে হয় যে আমি মানুহখিনিৰ লগত আমাৰ চাহ চিনাকি হৈ যায় আজি যদি মই এখন বেলেগ ডিষ্ট্ৰিক্টলৈ গৈ যদি কিবা এটা কৰিবলগীয়া হয় সেই দলৰ পৰা সেই সুবিধাখিনি পোৱা যায় সেইটো এটা বহুত ডাঙৰ কথা ববিতা শৰ্মা আপোনাৰ এটি খুব জনপ্ৰিয় এটি গীত আছিলে দাদা মানি বেগত কোন এজনী সেই গীতটি খুব ভাল লাগে ইমান জনপ্ৰিয় হৈছিল এটা সময়ত শিল্পীসকলে পৰিৱেশন কৰিছিল আৰু ইণ্টাৰেষ্টিংলি এতিয়াও ইমান বিচাৰে মই সেইটোও পাইছোঁ সেইদিনাখন মই বিহুৰ মাজতে মই এখন নলবাৰীত এখন গন্ধিয়া বুলি এটা ঠাই আছে মই তাতে গ'লোঁ গাবলৈ 3বাৰমান গাইছোঁ গীতটি 3বাৰমান বিচাৰিছে প্ৰথমে আমাৰ মানে লাষ্টত কি হ'ল শেষত ইনষ্ট্ৰুমেণ্ট খুলি দিলোঁ তাৰপিছত কৈছে নাই বাইদেউ গীটাৰখন আছিলে কৈছে বাইদেউ গীটাৰখনতে গাওক আকৌ গীটাৰত গাইছোঁ গোটেই গানটো গতিকে ভাল লাগে আচলতে ভাল লগা গীত অলপ শুনিব খুজিছোঁ যদি আপুনি আচলতে কি হয় মাজতে কথা এটা কৈ দিছোঁ যে ককাইক ভনীকৰ যিটো সম্পৰ্ক সেইটো ইমান ধুনীয়াকৈ ইয়াতে এই গীতটিত মানে প্ৰকাশ পাইছে হয় সেইটো কাৰণে আচলতে মানুহে বেছি ভাল পায় এই কাৰণে কওঁ যে গীত এটাত কথাখিনি বহুত ইম্পৰ্টেণ্ট হয় আজিকালি খুব গীতটোৰ কথা আছে ভালেখিনি গীত এনেকুৱা আছে যাৰ কথাখিনি শুনি পেলাই আমি মনত ৰাখোঁ গাইছোঁ অকণমান দাদা মানি বেগত কোনো ইজনী কিবা খঞ্জে বকত পনীত এই নেকি মনে মনে থাকে ৰখি লাগে তোকা দেউতাই শুনিলে মোৰ কলিজা খাব মনে মনে থাকে ৰখি লাগে তোকা দেউতাই শুনিলে মোৰ কলিজা খাব দাদা মানি বেগত কোনো ইজনী
বহুত ভাল লাগিল শাৰী এখন লাগিছিল হিলজোৰ ফাটিছিল কি সুন্দৰ মানে কথা সেই ব্লেকমেইল কৰে যে ককায়েকক blackmailing কৰে। এইটো বস্তু লাগে নহ'লে ফটোখন দেখুৱাই দিম ঘৰত দেখুৱাই দিম কি সুন্দৰ খুব কথা মিঠা আছিলে। এটা মানে মোৰ মনত এতিয়াও আছে হয়। গীতটি খুব ভাল লাগে হয়। বাইদেউ আপুনি কথাৰ প্ৰসংগত ক'লে যে হেৰি NGO এটা চলাইছে NGOটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ হয় ভালে বছৰ হ'ল 2017 চনতে আৰম্ভ কৰিছিলোঁ ৰত্নম নামেৰে ৰত্নম হয় য'ত মোৰ মেইন উদ্দেশ্য আছিল মহিলা আৰু শিশুসকলৰ বাবে কাম কৰা হয়। আৰু শিশুসকলৰ বেচিকেলি আমি হৰিজনৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে আমি কাম কৰা এটা প্ৰচেষ্টা হাতত লৈছিলোঁ কাৰণ জেনেৰেল শিশুখিনিৰ কাৰণে এই ৱৰ্কশ্বপ কিবা কিবি হৈয়ে থাকে কিন্তু দেখিছোঁ। হৰিজনৰ ল'ৰা ছোৱালীখিনি কি হয় আমাৰ অসমতেই থাকে অসমৰ কালচাৰৰ মাজতেই ডাঙৰ হয় ডাঙৰ কিন্তু আমি যদি সিহঁতক এটা বৰগীত এফাকি যদি গাই দিব দিওঁ গাব নোৱাৰে গাব নোৱাৰে হয়। গতিকে মই বিচাৰিছিলোঁ এইটো যে আপুনি চিন্তা কৰিছে বহুত ডাঙৰ কথা বহুত ডাঙৰ কথা কাৰণ তেওঁলোকো আমাৰ অসমৰে এগৰাকী হ'বলগীয়া মানে আগবাঢ়ি অহা এগৰাকী নাগৰিক গতিকে কাইলৈ যেতিয়া সিহঁত ডাঙৰ হ'ব সিহঁতৰ ল'ৰা ছোৱালীকো একেই হেৰি হ'ব ন হিন্দীত কথা পাতিব বা গানৰ লগত কোনো কথা নাই গান এটা গাব দিলে হিন্দী গান এটা গাই দিব সংস্কৃতিটো ৰাখিব লাগিব অসমৰ যিহেতু তেওঁলোক নাগৰিক গতিকে আমি তেওঁলোকক অসমীয়া কৰিবলৈ আমি চেষ্টা কৰিব লাগিব সেইকাৰণে আমি কিছু সফল হোৱা বুলি ভাবেনে ডেফিনেটলি বহুতখিনি সফল হৈছোঁ অকণমান সহযোগিতা লাগে আৰু মানে কি হয় অকণমান NGO হয় আফটাৰ অল আমাৰতো কোনো এইটো এটা নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন ন চ' আমাৰ টকা পইচাৰ অলপ অসুবিধা হয় কাৰণ কি হয় আমি যেতিয়া এটা এই ল'ৰা ছোৱালীখিনিক যেতিয়া আমি শিকাবলগীয়া হয় ৱৰ্কশ্বপ কৰোঁ বেচিকেলি আমি ছামাৰ ভেকেশ্যনত কৰোঁ চ' সেইখিনি সময়ত ল'ৰা ছোৱালীখিনি এটা ঠাইতে নাথাকে বেলেগ বেলেগ ঠাইত থাকে আমি তেওঁলোকক গোটাব লাগে এখন বাছ লাগিলে আমি তেওঁলোকক আনি পেলাই গোটেই দিনটো ৰাখিব লাগিল ফেকাল্টি থাকিলে তেওঁলোকৰ খোৱা বোৱা থাকিলে বা 2-4 দিনত কেতিয়াও ৱৰ্কশ্বপ এটা কমপ্লিট নহয় অতি কমেও 15-20 দিন আমাক লাগে চ' এটা খৰচ থাকে আচলতে মই ভালেকেইবছৰ কৰিলোঁ এতিয়া অকণমান বৰ্তমান সময়ত অকণমান মানে আৰ্থিকভাৱে অকণমান অসুবিধা হোৱাৰ বাবে মই 2 বছৰমানৰ পৰা অকণমান স্থগিত কৰি ৰাখিব লগা হৈছোঁ কিন্তু মই আশা কৰিছোঁ আমাৰ যদি অকণমান সজাগ ৰাইজে যদি আমাক অলপ সহযোগিতা আগবঢ়ায় নিশ্চয় আমি আৰু অকণমান আৰু আকৌ আৰম্ভ কৰিব পাৰিম আৰু এটা বিশ্বাস ৰাখিছোঁ যে আমাৰ এই ল'ৰা ছোৱালীখিনিৰ পৰাই কেইগৰাকীমান এনেকুৱা গায়ক গায়িকা ওলাব যিয়ে অসমৰ মানে নাম উজ্বলাব পাৰিব আৰু অসমৰ বাহিৰত গৈ কোনো এখন প্লেটফৰ্মত এটা বৰগীত বা এটা ভোৰতাল নৃত্য পৰিৱেশন কৰিব পাৰিব কিমান ভাল লাগে সেইটোৱে কথা আমি সেইটো বৰকৈ আশা কৰিছোঁ আমাৰ ৰত্নমৰ মেম্বাৰখিনিও সকলোৱে এইটো আশা কৰিছোঁ চাওঁ চেষ্টা কৰি আছোঁ কি হয় বুদ্ধ শৰ্মা যেতিয়া সংগীতৰ কথালৈ আহোঁ সংগীতত আপোনালোকৰ সেই পৰিৱেশ ষ্টুডিঅ'ৰ পৰিৱেশ একেলগে যে আপোনালোকে গীত গাইছিলে আৰু আজিৰ ষ্টুডিঅ'ৰ পৰিৱেশ আপোনালোকে দেখিছে সেই অনুষ্ঠানৰ পৰিৱেশ আৰু এতিয়াৰ অনুষ্ঠান এতিয়া বাউন্সাৰলৈ কিবা কিবি বিতৰ্ক হৈছে নহয় জানো এইখিনি কথাও পাতিব লাগিব কথাৰ প্ৰসংগত আৰু এতিয়া দেখিছোঁ যে শিল্পীসকলৰ হঠাৎ কেতিয়াবা খং উঠি যায় দৰ্শকৰ কাৰণে দৰ্শক কেতিয়াবা আহে অলপ আগতে এগৰাকী শিল্পীৰ ইমান খং উঠি গৈছিলে কৃষ্ণমণি নাথৰ কথাই কৈছোঁ কি হৈছে এতিয়া পৰিৱেশবিলাক আপুনি ইমান দীৰ্ঘদিনৰ আপোনাৰ এক অভিজ্ঞতা আচলতে কি হয় জানে কথাবিলাক অলপ জানিব বিচাৰিছোঁ আপোনাৰ পৰা যেতিয়া আপুনি প্ৰথম কথাটো ক'লে যে আমি সেই ষ্টুডিঅ'ৰ পৰিৱেশটোৰ কথা কৈছোঁ প্ৰথমে আগৰ যিটো পৰিৱেশ আছিলে আমিতো ইমানো পুৰণি নহয় তথাপিও আমি পাইছোঁ তাৰমানে সেই মানে ছিকুৱেঞ্চৰ অকণমান আগৰ পৰা পাইছোঁ যেতিয়া মেনুৱেল গোটেইখিনি হৈছিল ষ্টুডিঅ'ত এটাইখিনি মিউজিচিয়ানে আমি বহি পেলাই অনুষ্ঠান মানে গানৰ কাৰণে এটা কেনেকৈ মিউজিকটো হ'ব ঢোলকটো বজাই থাকে এইফালে বাঁহী বজাই আছে পিচটো এনেকৈ দিবচোন এনেকৈ নহয় মানে আমি গোটেইখিনি পাইছোঁ বেলেগ ধৰণৰ এটা এলবাম ওলাব লাগিলে অতি কমে 10-12-14 দিন যায় এইটো বেলেগ মজা এটা আৰু মানে একদম বিৰাটেই ভাল লাগে কোৰাছৰ পৰা আদি কৰি কি যে ফূৰ্তি কৰিছিলোঁ সেই দিনবোৰ চাগে আৰু কেতিয়াও মেলগৰাকী আহিব তেওঁৰখিনি গাব তেওঁ গুচি যাব ফিমেলগৰাকী আহিব তেওঁ গাই গুচি সেইটো মোৰ ক্ষেত্ৰত পিছৰ ফালে হৈ গৈছে মই হিয়ামনৰ পৰা কওক বঙহৰদেউ কওক ৰিঙা মনৰ গান কওক প্ৰত্যেকটো গান মইতো জুবিনদাৰ লগত এটাও গোৱা নাই আমি বেলেগে গাইছোঁ বেছিখিনি ভাগ গান মই আগতে গাইছোঁ জুবিনদাই পিছত গাইছে মই মেলৰ ভইচত মই আগতে গানটো শুনিয়ে পোৱা নাই আগতে মই ফিল দিছোঁ তাৰপিছতে জুবিনদাই ফিল দিছে এনেকুৱা কিন্তু হয় জিতুলদাৰ লগত মই গান গাওঁতে তেতিয়া কিন্তু আমি একেলগে পাৰিছিলোঁ মানে মই গাই লৈছোঁ তাৰপিছত তেওঁ গাইছে এনেকুৱা তেওঁ হৈ যায় বাৰু সেইবোৰ উপায় নাই আমি গানটোৰ ফিলটো ধৰিব লাগে কেৱল মেল আছে ফিমেল আছে কোন আছে আমাৰ সেইটো কোনো চাবলগীয়া দৰকাৰ নাই সেইটো এটা কথা আমি যেতিয়া ষ্টেজ শ্ব' কৰিব যাওঁ সেইটো কিন্তু বিৰাট মজাৰ আছিলে আমি একেলগে বাছত যাওঁ ইমান ভাল লাগে গোটেই বাছৰ পিছফালে গাদীবিলাক খুলি পেলাই ছিটবোৰ খুলি পেলাই আমি গাদী পাৰি দিওঁ তাতে শুই যাওঁ ফূৰ্তি কৰি গোটেই ৰাস্তাই কমেডি মানে এনেকুৱা ফূৰ্তি হয়
কত কি যে ঘটনা সেইবোৰ বস্তু সেই ধৰক কেতিয়াৰ পৰা শেষ হৈছে ধৰক জুবিনদাৰ লগত যেতিয়া আমি চেৰিটি শ্ব' কৰা আৰম্ভ কৰিলোঁ তাৰ পিছৰ পৰা জুবিনদাই যেতিয়া নিজৰ গাড়ী লৈ যোৱা কৰিলে আইকনখন আছিলে যিখন এক্সিডেণ্ট হৈছিলে তাৰ পিছৰ পৰাই লাহে 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 আৰ্টিষ্টবিলাকে নিজৰ নিজৰ গাড়ী লৈ যোৱা হ'ল এই যেতিয়া এই ছেপাৰেট হৈ গ'ল ন মিউজিচিয়ান বেলেগ ছিংগাৰ বেলেগ এই তাৰ পিছৰ পৰা সেই হেৰিটো ব্যৱধান আহি গ'ল আৰু এতিয়া দেখিছোঁ এতিয়া যি বাউন্সাৰৰ কথা ওলাইছে এইটো কি আপোনালোকেতো ইমান বছৰ প্ৰগ্ৰেম কৰিছিলে এইবিলাকতো লোৱাৰ কথা ভবাই নাছিলে এইটো মানে কি আৰু কি ক'ম আৰু ফেশ্বন হৈছে নেকি মেবি ফেশ্বন বুলিও এতিয়া তেওঁ সুধিলেতো তেওঁ ডেফিনেটলি যোনে লৈছে তেওঁতো কেতিয়াও নকয় যে মই এইটো ফেশ্বন নকৰোঁ ডিষ্টাৰ্ব নহয় চাওক ডিষ্টাৰ্ব হয় মই এইটো নোহোৱা বুলি নকওঁ মই নিজে ইনফেক্ট মই এতিয়া এইকেইটা দিন যেতিয়া মই ষ্টেজ কৰি আছোঁ কেতিয়াবা কি হয় সকলো বেয়া নহয় প্ৰায় ভালেই হয় কিন্তু কেতিয়াবা তাৰ মাজতো দুই এগৰাকী কমিটিৰো এনেকুৱা অলপ মানুহ থাকে ধৰক অলপ মদ্যপান কৰি আহে আহি পেলাই কাণৰ কাষতে আহি পেলাই কিবা কিবি কৈ থাকে অলপ অসংযত অৱস্থা থাকে আমাৰো ভয় হয় কিন্তু ধৰক আমাৰ কোনোবা নহয় কোনোবা এটা থাকে লগত ভাইটি এজনে লৈ গ'লো বা কোনোবা এজনে ঘৰৰ মানুহে থাকিলে পৰিৱেশটো অলপ বেলেগ হৈছে হয় আৰু এইবাৰ মানে খুব দুখ লগা হৈছে দিগন্ত ভাৰতী ছাৰৰ ক্ষেত্ৰতো হ'ল তেখেতৰ ক্ষেত্ৰতো হৈছে কৃষ্ণমণি নাথৰো খং উঠে অলপ পৰিৱেশটো অলপ বেলেগ হৈছে মানুহৰ সহ্য শক্তি কমিছে কমি গৈছে আচল কথা সেইটো কাৰণ চাওক আগতেও আমাৰ লগত এইবিলাক ঘটি উঠিছে এই ষ্টেজৰ তলৰ পৰা এইটো গা এইটো গীত গা এইটো ভাল লগা নাই এইটো গা এইবোৰ আমিও পাইছোঁ আমি বহুত পাইছোঁ ফিমেলেতো আৰু পায় মেলৰ কথা মই নকওঁৱে থিয়েটাৰতো কিমান ডিষ্টাৰ্ব পায় গেলেৰীৰ পৰা কিমান কৈ থাকে গতিকে সহ্যৰ শক্তিটো মোৰ কিমানলৈকে আছে সেইটো মইহে জানো আৰু মই সেইটো কেনেকৈ হেণ্ডেল কৰোঁ সেইটো মোৰ ওপৰত কথা মোক আমাৰ এবাৰ আগতে কি হৈছে নাই এই যে এটা হেৰি লাইট থাকে যে এই ৰঙা যে এটা স্পট লাইট টাইপ যে থাকে যে সৰুকৈ এটা কি বুলি কয় সেইটো মই নাজানো মানে ছিংগাৰটোৰ গান গাই আছে ধৰক একদম পইণ্টত যে মুখতে ধৰক সেই লাইটটো আগতে মাৰিছিল লেজাৰ কয় নেকি লেজাৰ লাইট কয় হয় আগতে সেইটো মাৰিছিলে এবাৰ দুখন মঞ্চত মাৰে খুব বেয়া লাগে মানে খুব বেয়া ধৰণে তাৰমানে সেই হেৰি কৰে এনেকুৱা হৈ উঠিছে তেতিয়া মই কি কৰিছিলোঁ এবাৰ এইফালে মই পাহৰিলোঁ ধাৰাপুৰ ছাইডত সেইটোফালে ক'ৰবাত আছিলে মই লাষ্টত অনুষ্ঠান বন্ধ কৰাই দিলোঁ উপায় নাই কাৰণ মোৰ যেতিয়া গাত আহি পৰিব সেই বস্তুটো মই নিজেই টেকল কৰিব লাগিব মই কমিটি কৈছোঁ যে আপোনালোকে কাইণ্ডলি মোক সেই ল'ৰাজনক হয় বন্ধ কৰাই তেওঁক পঠিয়াই দিয়ক নহ'লে ইয়ালৈকে ধৰি আনক কিবা এটা কৰক মই তেতিয়া গান গাম কাৰণ মই অসুবিধা পাইছোঁ তো এনেকুৱা ধৰণৰ হৈছিলে কিন্তু এইখিনি ক'বৰ কাৰণে কোন আছিলে ছ'চিয়েল মিডিয়া আছিল নেকি তেতিয়া মেইন কালপ্ৰিট এইটো মোবাইলেই মানে সকলো এতিয়া যিবোৰ ঘটনা ঘটিছে কাৰণ ঘটনা ডেইলি ঘটে আজি আমাৰ লগতো হৈ থাকে কিবা কিবি আমি কাক ক'ব যাওঁ আমি তেনেকৈ ছ'চিয়েল মিডিয়া লৈ নাযাওঁ মৃগাংকৰ ক্ষেত্ৰতে যিটো মৃন্ময় মৃগাংক কেনেকুৱা ধৰণৰ ঘটনা হৈছে নহয় জানো সেইটো আজি মানে কি কওঁ এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ এই যে ৰিলবিলাক ওলোৱা আৰম্ভ হৈছে অলপ অসংযত ৰিলবিলাক মানে ক'বলৈ নাপায় মহিলাখিনিক আই ডোণ্ট ন' কি হৈছে মানুহৰ কণ্টেণ্ট ইমান থাকে মানুহবিলাকে কণ্টেণ্ট কিয় বিচাৰি নাপায় ভাল কণ্টেণ্ট কিয় নাপায় অসমত ইমান কণ্টেণ্ট আছে যদি আমি উলিয়াব বিচাৰোঁ হেল্ল' গাইজ বুলি কয় ৰাতিপুৱা উঠাৰ পৰা ব্ৰাছ কৰাৰ পৰা মই কি কৰিলোঁ কি খালোঁ কি পিন্ধিলোঁ কাৰ ঘৰত গ'লোঁ গৰুৰ গাখীৰেদি চাহ খালোঁ নে ছাগলীৰ গাখীৰেদি খালোঁ কিয় এইবোৰ দেখুৱাব লাগে চবৰে ঘৰত এটা নৈমিত্তিক এটা হেৰি এইবোৰ প্ৰয়োজন নাই তাৰমানে তাৰ উপৰি মানে এই অদ্ভুত কাপোৰবোৰ পিন্ধি পেলাই ডান্সবোৰ কৰি মানে কি বুজাব চেষ্টা কৰি এইবোৰ বস্তু তাৰমানে ভাল নালাগে এইবোৰ বস্তু অলপ বেয়া কৰিছে সমাজখনক এটা বেয়া দিশত লৈ গৈ আছে বুলি ভাবোঁ এতিয়া মানুহে নিজেই শুধৰাবলৈ ববিতা শৰ্মা আপোনাৰ যিহেতু সাংগীতিক যাত্ৰাৰ বিষয়ে আপুনি ক'লে আমাৰ চমু চাপি আহিছে আমাৰ অনুষ্ঠানটি আপুনি যেতিয়া একেলগে গৈছিলে একেলগে অনুষ্ঠান কৰিছিলে আপোনাৰ সংগীতৰ জীৱনত বৰ দুখৰ ঘটনা ঘটিছিল দৰ্শকসকলে কিছুমানে হয়তো জানে আমি জানো আমি যিটো সংবাদ মাধ্যমৰ লগত জড়িত সেই ঘটনাটিৰ কথা জানিব বিচাৰিছোঁ সেইটো প্ৰতিগৰাকী মানে আমাৰ বাদ্যযন্ত্ৰী দুৰ্ঘটনাত 12জন আছিলে তাৰে 11জন ঢুকাইছে আমাৰ অনুষ্ঠানটো আছিলে মাটিয়াত আৰু এই অনুষ্ঠানটো মানে কি হয় সুমন আছিলে কণ্ঠশিল্পী খুব ভাল গান গাইছিলে সি বিৰাট জলি ল'ৰাটো মানে যিখন মঞ্চতেই যায় মানে মানুহে মানে কৈ থাকিব লাগিব বিৰাট অসম্ভৱ প্ৰতিভা আছিলে ল'ৰাটোৰ মানে কি হয় সি মোৰ লগত মাজে মাজে তেতিয়া অনুষ্ঠান কৰে ইণ্ডিভিজুৱেলি সি কৰি থাকে
সেই মাটিয়াৰ অনুষ্ঠানখন তাৰ আছিল আচলতে মানে তালৈ আহিছিলে অহাৰ পিছতে সি আৰু মোক বিৰাট ভাল পাওঁ বাবা হেৰি এখন প্ৰগ্ৰেম আহিছে আপুনি মোৰ লগত যাবনে কওকচোন মানে মই অলপমান মানে কি মই ইমান ধৰি নাথাকোঁ সিহঁতে ছিনিয়ৰ আৰ্টিষ্ট মানে এইটো নকৰোঁ যায় সেনেকুৱা নহয় মই মানে কি ক'লে হ'ব দিয়া গাইম দিয়া তোমাৰ কাৰণে যাম দিয়া এনেকুৱা আৰু মই তাক ক'লোঁ হ'ব দিয়া মই যাম দিয়া তোমাৰ কাৰণে যাম এইখনত তাত গ'লোঁ মই মোৰ গাড়ীখন লৈ পেলাই গুচি গ'লোঁ আহিলোঁ ধুনীয়াকৈ প্ৰগ্ৰেমটো শেষো হ'ল যিগৰাকী চালক আছিলে চালকজন মানে সি ইমান গান চানক বিৰাট ভাল পায় সেই তাৰমানে আমাৰ ষ্টেজত এটি ষ্টেণ্ড ঠিক কৰাৰ পৰা হেৰি কৰাৰ পৰা চব কৰে আমি সদায় কওঁ যে তুমি আগতেও সি আমাৰ লগত যিহেতু গৈ থাকে তাক মানে ক'লোঁ যে তুমি অলপ শুৱা তাক সদায় কওঁ যে তুমি অলপমান শুই লোৱা আমি যেতিয়া অনুষ্ঠান কৰি থাকোঁ তুমি শুই থাকিবা যাতে আমি যাওঁতে যাতে আমি মানে ভালকৈ যাব পাৰোঁ সি কেতিয়াও নুশুৱে সি মঞ্চত থাকে তাকে এইটো কৰা সেইটো কৰা এইবিলাক কৰি থাকে সি এনজয় কৰি থাকে সেইদিনাখনো সেইটো হ'ল সি নুশুলে একেবাৰে 4টা 4:30 মানত ভাত খালোঁ আমি সেইটো সময়ত মানে যিহেতু আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ পিছত পোহৰ হোৱা নাই আৰু হওঁ ভাতটো খাওঁতে অলপ অলপ আন্ধাৰ হৈ আছে ওলাই যেতিয়া আহিছোঁ তেতিয়া একদম সেই ছটা মটা পোহৰ এটা আহিছে আৰু দেই চবৰে টোপনি ধৰি আছে অলৰেডি তো আমি মাটিয়াৰ মানে ভিতৰৰ ৰাস্তাৰ পৰা হাইৱেলৈ উঠিছোঁ মেইন ৰাস্তাটোলৈ উঠিছোঁ তাৰপিছত হাৰ্ডলি আমি চাগে 15 মিনিটমানো যোৱা নাই নেকি তাৰপিছতে মোৰ টোপনি আহিছিলে অকণমান মানে মোৰ ড্ৰাইভাৰটো চলাই আছে মই পিছফালে বহি আছোঁ সিহঁতে আগৰ উইংগাৰখনত আছিলে গোটেইকেইটা 12জন আছিলে তাৰপিছতে ধামকৈ এটা চাউণ্ড পাইছোঁ তাৰপিছত মোৰ ড্ৰাইভাৰটো কৈছে বাইদেউ এই গ'ল এনেকৈ বুলি কৈছে কি হ'ল মই একো ধৰিব পৰা নাই কি হ'ল চকুটুকু মেলি পেলাই চাওঁ যে দূৰত ধোঁৱা দেখা পাই আছোঁ মোৰ পৰা প্ৰায় 150 মিটাৰ দূৰত আছে আৰু সিহঁত তাৰপিছতে আমি যেতিয়া ৱেটো গুৱাহাটী হৈ আছোঁ চ' আমাৰ গাড়ীখন লেফ্টত থাকিব কিন্তু সিহঁতৰ গাড়ীখন লেফ্টৰ পৰা ৰাইটৰ ফালে গুচি গৈছে মানে টোপনি নিচাতে স্পীডো বহুত আছিলে লেফ্টৰ পৰা ৰাইটৰ ফালে গুচি গৈছে ফ্ৰণ্টৰ পৰা ট্ৰাক এখন আহিছে ট্ৰাকখনত খুন্দা খাইছে মাৰি দিলে ট্ৰাকখনৰ চাব গ'লে ইমান দুখ নাই মই ভাবোঁ আৰু কাৰণ আমাৰেইটো ভুল আমি ৰং ছাইডত গুচি গৈছোঁ সেনেকুৱা আৰু তাৰপিছতে আৰু তাতে বহুত কেইগৰাকী ঢুকাইছে মানে গোটেইখিনি অহালে গোটেইকেইটাই ঢুকালে খালি এজন ল'ৰা বাচিলে আৰু তাৰ পিছফালে সি একদম শেষৰ ফালে অসম্ভৱ দুখৰ ঘটনাটি 12 বছৰমান হ'ল নেকি 12 বছৰমান হ'ল কিজানি মইতো তাৰপিছত 3 বছৰমান সেইটো ৰাস্তাৰে নাযাওঁ আৰু অনুষ্ঠানো কৰা নাই আৰু মই সেইটো ৰাস্তাৰে নাযাওঁ মই সেইটো ৰাস্তাৰে গ'লে মোৰ ভয় লাগে মই মানে এমাহমান মই গুৱাহাটীৰ পৰা গুচি গৈছিলোঁ বেংগলোৰত গৈ সোমাই আছিলোঁগৈ মানে মোৰ ভয় লাগে তাৰমানে গাড়ীত উঠিব ভয় লাগে বিৰাট মানে এটা বিৰাট মই মানে ভয়ংকৰ সময় কটাইছোঁ সেইটোৱে আৰু বহু কথা আছিলে ববিতা শৰ্মা যিহেতু আমাৰ সময় একেবাৰে তাকৰ আপুনি আহিলে ইমান সুন্দৰকৈ আমাৰ অনুষ্ঠান জীপাল কৰি তুলিলে গীতাৰ কথা আৰু এদিন আপোনাক নিমন্ত্ৰণ জনাম নিশ্চয় আপোনাৰ এতিয়া কেনেকুৱা ধৰণৰ পৰিকল্পনা সংগীতক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা একচুৱেলি কি পৰিকল্পনা কৰোঁ বুলি পেলাইও কৰা নাযায় যেনেকৈ এটা গীত আপুনি চাওক প্ৰতিটো গীতেতো আপুনি ভাল হ'বৰ কাৰণে বনায় তাৰে কোনোবা এটা গীত চলে এটা গীত নচলে গতিকে পৰিকল্পনাবিলাকো তেনেকুৱা ধৰণৰে কৰিবলৈতো বহুত কল্পনা কৰা যায় কিন্তু সকলোবিলাক মে বি ফ্ৰুটফুল নহয় কিন্তু চিন্তা কৰি ৰাখিছোঁ বেছি অ'পেন আপ নকৰোঁ এতিয়াই হ'ব বুলি আশা কৰিছোঁ আৰু অকণমান মই বাহিৰতো কাম কৰি আছোঁ এতিয়া মই জি মিউজিকৰ এটা হিন্দী গীত এটা অলৰেডি গালোঁ আৰু এটা গান মোৰ এতিয়া বৰ্তমান আছে সেইটো এই বছৰ মই ৰিলিজ হ'ব জি মিউজিকৰ পৰা মই অকণমান হিন্দীৰ ফালে মই আগবাঢ়ি আছোঁ সুন্দৰকৈ আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি আগবাঢ়ি যাওক আৰু আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰখনতো আপুনি ইমান সুন্দৰকৈ কাম কৰি আছে তাতো আপুনি সুন্দৰকৈ কাম কৰি আছে ভালদৰে কাম কৰি যাওক আৰু আপোনাৰ ৰত্নমৰ জৰিয়তে হৰিজন সম্প্ৰদায়ৰ যিখিনি ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীখিনি সুন্দৰকৈ যাতে আমাৰ অসমীয়া সংস্কৃতি আয়ত্ব কৰিব পাৰে সেইখিনি কৰক আৰু আপোনাৰ যিহেতু বিহু গীতত আপুনি কণ্ঠদান কৰিছে বহু বিহু গীতত আপুনি কণ্ঠদান কৰিছে গতিকে এটি বিহুৰ কলিৰে আমাৰ অনুষ্ঠানটি সামৰণি মাৰিব বিচাৰিছোঁ নিশ্চয় মোৰ খুব নাহৰখন আপোনালোকে নিশ্চয় শুনিছে নাহৰ যিখন প্ৰথম নাহৰ ওলাইছিল জয়ন্ত পাত্ৰই কৰিছিলে তেওঁতো জংকীৰ লগত ঢুকাই থাকিলে তেওঁ য'তে আছে শান্তিৰে থাকক নিশ্চয় আজি আমি ইয়াৰ অনুষ্ঠানৰ জৰিয়তে তেওঁক শ্ৰদ্ধা জনাইছোঁ জংকীলৈও খুব ভাল বান্ধৱী আছিলে মোৰ তাই আৰু তাতে দুটা গীত আছিলে তাৰে এটা গীতৰ অকণমান আপোনালোকে নিশ্চয় শুনিছে পখিলা পৰিছে গালতটো ৰমলা ইমান সুন্দৰ খুব মিঠা এতিয়াও সেই গীতটি বাজি এতিয়াও বিচাৰে মানুহে বিচাৰে মোৰে হবলা মোৰে বিয়াৰ সময় আহিছে হবলা ইমান সুন্দৰ দুটা গীত আছিলে ফাগুনী তোমাৰ ফাগুনী মলয়াই হিয়া মনু ফাগুনী মলয়াই
সেনেকুৱা এটা গীত আছিলে আৰু এফাকি এটা আছিলে যিটো পখিলা পৰিছে পখিলা পৰিছে পখিলা পৰিছে গালত তোৰ ৰমলা ঘৰত বিয়াৰ কথা চলিছে হ'বলা সঁচাকৈ আহেনো দূৰণিৰে পৰা কোনোবা চহৰৰ দেখনীয়াৰ ল'ৰা যদি মৰমবোৰ দিব মোকে তোমাক হিয়াখনি আছো তোমাৰে হ'বলা পখিলা পৰিছে গালত তোৰ ৰমলা ঘৰত বিয়াৰ কথা চলিছে হ'বলা বহুত ভাল লাগিলে ববিতা শৰ্মা আমাৰ ডিএ নিউজ প্লাছৰ দৰ্শকসকলক কি ক'ব আপুনি নিশ্চয় মই ডিএ নিউজ প্লাছত মই আগতেও আহিছোঁ হয় বহুকেইটা অনুষ্ঠান কৰিছোঁ হয় আৰু এটাই অনুষ্ঠানটো মই জীৱনত নেপাহৰোঁ যিটো ক'ভিডৰ সময়ত ক'ভিডৰ একেবাৰে আগে আগে মোৰ ইয়াতে অনুষ্ঠান এটা হৈছিলে বিহুৰ সময়ৰ যিহেতু সেইটো কৰিলোঁ তাৰ দুদিন নে তিনিদিন পিছত ইয়াতে অনুষ্ঠানটো কৰি যোৱা দুদিন নে তিনিদিন পিছত মোৰ ভাগৱতী পাৰাত অনুষ্ঠান আছিল প্ৰথমখন বিহু অনুষ্ঠান আৰু সেই অনুষ্ঠানটোৰ দিনাখন কৰি আহিয়ে মই ৰাতি কৰোণাৰ কাৰণে হস্পিটেলত সোমাব লগা হ'ল 9 দিনৰ কাৰণে গতিকে এইটো বহুত ডাঙৰ কথা ক'ব নোৱাৰোঁ কি মোৰ লাইফতে এইবোৰ কিয় ইনচিডেণ্ট হয় কিবা নহয় কিবা এটা মানে প্ৰত্যেকটো বস্তু মানে ৰৈ যোৱা ঘটনা ঘটি যায় তাৰমানে গতিকে সেইকাৰণে ডিএ নিউজ প্লাছক মই জীৱনত নেপাহৰোঁ তথাপিও খুব ভাল লাগিছে ইয়াতে আহি মই আগতেও আহিছোঁ খুবেই ভাল লাগে ডিএ নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তালৈ মই শুভেচ্ছা জনাইছোঁ আৰু যিহেতু এইটো তোমাৰ আপোনাৰ নতুন অনুষ্ঠান গতিকে এই অনুষ্ঠানটোলৈকেও মই একচুৱেলি বাৰে বাৰে তুমি কৈ দিওঁ আমাৰ লগত এটা খুব সুন্দৰ পৰিৱেশ মানে আমাৰ অলৰেডি চাহ চিনাকিটো তথাপিও আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে এইটো আজি নতুন অনুষ্ঠান গতিকে পলমকৈ হ'লেও আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপোনালৈও থাকিলে আৰু ৰঙালী বিহুৰ শুভেচ্ছা আটাইকে জনাইছোঁ মই এই প্লেটফৰ্মৰ জৰিয়তে সকলোৰে ভাল হওক মংগল হওক তাকে কামনা কৰিছোঁ আৰু এই নতুন অনুষ্ঠানটিৰো মই শুভকামনা জনাইছোঁ ধন্যবাদ আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দেৰেৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দেৰে